ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय सुप्रभात बंधुসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলম আৰু বন্ধুসকল আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আজি হৈছে ইংৰাজীৰ 31 আগষ্ট 2025 শুদ্ধ ভাদ আজি দেওবাৰ শুক্লপক্ষ তিথি হৈছে এতিয়া অষ্টমী তিথি নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ চন্দ বৃশ্চিক ৰাশিত আছে ৰাহুকাল সময় সন্ধিয়া 4:30 পৰা সন্ধিয়া 6 বজালৈ শুভ সংখ্যা হৈছে পুৱা 9:21 পৰা 12:21 আকৌ আৰম্ভ হ'ব দুপৰীয়া 1:51 পৰা 3:21 যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু উত্তৰ দিশ যাত্ৰাৰ খবৰ দিশ হৈছে পশ্চিম দক্ষিণ পশ্চিম আৰু উত্তৰ পূব দিশ এই তিনি দিশত যদি যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে ঘিউ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচল দুখ পৰিহাৰ হ'ব আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি আৰু আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে আজি সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু তাৰ পিছত ৰঙা ফুল আগবঢ়াওক গুড় খাওক ৰঙা পোছাক পিন্ধক বা ৰঙা ৰুমাল এখন আজি লগত ৰাখক তেতিয়া আপুনি আজি দিনটোত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব আজি দৈনিক ফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাই আজি আপোনাৰ দিনটো শক্তি আৰু উৎসাহেৰে ভৰপূৰ হ'ব গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ নেতৃত্বৰ গুণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰকাশ পাব কিন্তু অত্যাধিক উৎসাহত আপুনি বহু সিদ্ধান্ত লোৱাৰ পৰা আপুনি সাৱধান হ'ব লাগিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে পাৰ্টনাৰৰ সৈতে মধুৰ কথোপকথন আৰু সান্নিধ্যই সম্পৰ্কত নতুন উষ্ণতা আনিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব যিয়ে মানসিক শান্তি আপোনাক প্ৰদান কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতিৰ বাবে এই দিনটো উপযুক্ত দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব যোগাসন বা ধ্যানে উপকাৰ কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিৰতা থাকিব অপ্ৰত্যাশিত খৰচৰ পৰা আপুনি সাৱধান হ'ব লাগিব বিনিয়োগৰ ক্ষেত্ৰত পৰিকল্পনা কৰি আগবাঢ়িব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ দায়িত্ব লাভ কৰিব পাৰে শুভ সংখ্যা আছে 9 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে আজি হনুমান চালিচা পাঠ কৰক আৰু সূৰ্যদেৱক জল অৰ্পণ কৰক এইটোৱে আপোনাক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ ধৈৰ্য আৰু স্থিৰতাৰ পৰীক্ষা হ'ব নতুন গ্ৰহৰ গতিৰ ফলত আপুনি সিদ্ধান্ত গ্ৰহণত আপুনি সাৱধান হ'ব লাগিব প্ৰেমৰ ক্ষেত্ৰত আজি স্থিৰতা বজাই ৰাখিব পাৰ্টনাৰৰ সৈতে মতানৈক্যৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে ব্যক্তিগত জীৱনত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব ঘৰুৱা কামত মনোযোগ দিলে মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মধ্যম ফল প্ৰত্যাশিত হ'ব নতুন বিষয় শিকিবলৈ চেষ্টা কৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত হজমৰ সমস্যা হ'ব পাৰে সুষম খাদ্য গ্ৰহণ কৰক আৰু পানী বেছিকৈ পান কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানে পৰিকল্পনা কৰিব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব আজি নতুন দায়িত্ব লাভৰ সম্ভাৱনা আজি দেখা যায় শুভ সংখ্যা আছে 6 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মা লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰ গ্ৰহৰ মন্ত্ৰ জপ কৰক ঘৰত শুদ্ধ ঘিৰে প্ৰদীপ জ্বলাব ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ যোগাযোগৰ দক্ষতা উজ্জ্বল হ'ব নতুন ধাৰণা আৰু সৃজনশীলতাৰ জৰিয়তে আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব
প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। পাৰ্টনাৰৰ সৈতে খোলা মনে কথা পাতক। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে। ব্যক্তিৰ জীৱনত বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। সামাজিক কামত অংশগ্ৰহণে মানসিক আনন্দ দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি শিক্ষাৰ ক্ষেত্ৰত হ'ব নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলিব লাগিব। ধ্যান আৰু লঘু ব্যায়ামে উপকাৰ কৰিব আজি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত যে লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা সুবিধা পাব পাৰে আজি। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাৰ প্ৰশংসা হ'ব। সৃজনশীল কামত সফলতা লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু গণেশৰ পূজা কৰক আজি। সেউজীয়া বস্তু আজি আপুনি দান কৰিব পাৰে। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ আৱেগিক দিশটোৱে প্ৰাধান্য পাব। পৰিয়াল আৰু ঘৰুৱা জীৱনত মনোযোগ বাঢ়িব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে গভীৰ বন্ধন গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ সৈতে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ জৰিয়তে আপোনাৰ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি পাব পাৰে। ঘৰুৱা কামত আজি সহায় কৰক আপুনি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া শুনাত মধ্যম ফল হ'ব। মনোযোগ বজাই ৰাখিব লাগিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত পেটৰ সমস্যাৰ পৰা আপুনি সাৱধান হ'ব লাগিব। পানী আপুনি বেছিকৈ পান কৰিব লাগিব আৰু পাতলীয়া খাদ্য আজি গ্ৰহণ কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব। নতুন বিনিয়োগৰ বাবে আজি পৰিকল্পনা আপুনি কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি হ'ব। নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰদেৱৰ পূজা কৰক আৰু শিৱলিংগত দুধ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ নেতৃত্বৰ গুণ আৰু আত্মবিশ্বাস প্ৰকাশ পাব। সূৰ্যৰ প্ৰভাৱত আপোনাৰ কৰ্মত সফলতা নিশ্চিত হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পাৰ্টনাৰৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ব্যক্তিৰ জীৱনত বন্ধুবৰ্গৰ সৈতে মজাৰ মুহূৰ্ত কটাব পাৰিব। সামাজিক কামত অংশগ্ৰহণে সন্মান বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত শুভ হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি ঋণ পৰিশোধৰ সুযোগ পাব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ দায়িত্ব বা লাভৰ যোগ আছে। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু আদিত্য হৃদয়স্তোত পাঠ কৰক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা প্ৰকাশ পাব। নতুন প্ৰকল্পৰ জৰিয়তে সফলতা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে মধুৰ মুহূৰ্ত গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ আজি সুযোগ লাভ কৰিব। ঘৰুৱা কামত মনোযোগ দিলে মানসিক শান্তি আজি লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাত শুভ হ'ব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলিব লাগিব। ধ্যান আৰু যোগাসনে উপকাৰ কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশৰ স্থিতি আজি লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা সুবিধা পাব পাৰে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু বুধ গ্ৰহৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো জীৱনত ভাৰসাম্য আৰু শান্তিৰ প্ৰভাৱ থাকিব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ সৃজনশীলতা প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। পাৰ্টনাৰৰ সৈতে সময় কটোৱাৰ সুযোগ আজি লাভ কৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সৈতে মজাৰ মুহূৰ্ত কটাব পাৰিব। সামাজিক কামত অংশগ্ৰহণে সন্মান বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাত হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি ঋণ পৰিশোধৰ সুযোগ পাব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ দায়িত্ব লাভৰ যোগ আছে। শুভ সংখ্যা আছে 7। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মা লক্ষ্মীৰ পূজা কৰক আৰু শুক্ৰ গ্ৰহৰ মন্ত্ৰ জপ কৰক।
ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ দৃঢ়তা আৰু সাহস প্ৰকাশ পাব। মংগলৰ প্ৰভাৱত কৰ্মত সফলতা লাভৰ যোগ আছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে গভীৰ বন্ধন গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰুৱা কামত মনোযোগ দিলে মানসিক শান্তি পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাত হ'ব, নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলিব লাগিব। ধ্যান আৰু যোগাসনে উপকাৰ কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা সুবিধা পাব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰ প্ৰশংসা হ'ব, নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 8, শুভ সময় হৈছে 6 বজাৰ পৰা 8 বজাৰ মাজৰ, সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে কলা। হনুমানৰ পূজা কৰক আৰু মংগল গ্ৰহৰ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি আছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ দিনটো সাহসিকতা আৰু উৎসাহেৰে ভৰপূৰ হ'ব। গুৰুৰ প্ৰভাৱত আপোনাৰ জ্ঞান আৰু প্ৰজ্ঞা প্ৰকাশ পাব। প্ৰেমৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সৈতে মজাৰ মুহূৰ্ত কটাব পাৰিব। সামাজিক কামত অংশগ্ৰহণে সন্মান বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া শুনাত বাবে আজি শুভ হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব, তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে। পুৰণি ঋণ পৰিশোধৰ সুযোগ আজি লাভ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ প্ৰশংসা হ'ব, নতুন প্ৰকল্পৰ দায়িত্ব লাভৰ যোগ আছে। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰু গ্ৰহৰ মন্ত্ৰ জপ কৰক আৰু বিষ্ণুৰ পূজা কৰক। ইয়াৰ পিছত ৰাখি মকৰ ৰাশি সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশি জাতক জাতিকাৰ বাবে আজি আপোনাৰ কৰ্মৰ প্ৰতি নিষ্ঠাৰ শৃংখলা প্ৰকাশ পাব। শনিৰ প্ৰভাৱত কৰ্মত আপোনাৰ সফলতা নিশ্চিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে গভীৰ বন্ধন গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা আছে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰুৱা কামত মনোযোগ দিলে মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত শুভ হ'ব, নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলক। ধ্যান বা যোগাসনে উপকাৰ কৰিব পাৰে। আজি আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা সুবিধা পাব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰ প্ৰশংসা হ'ব, নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 8, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱৰ পূজা কৰক আৰু তেলৰ প্ৰদীপ জ্বলাব লাগিব। ইয়াৰ পিছত ৰাখি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ সৃজনশীলতা আৰু উদ্ভাৱনী শক্তি প্ৰকাশ পাব। শনিৰ প্ৰভাৱত আপোনাৰ কৰ্মত সফলতা নিশ্চিত হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে মধুৰ মুহূৰ্ত বা সম্পৰ্ক গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা আছে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সৈতে মজাৰ মুহূৰ্ত কটাব পাৰিব। সামাজিক কামত অংশগ্ৰহণে সন্মান বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত শুভ হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব, তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকক। আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে। পুৰণি ঋণ পৰিশোধৰ সুযোগ পাব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভাৰ প্ৰশংসা হ'ব, নতুন প্ৰকল্পৰ দায়িত্ব লাভৰ যোগ আছে। শুভ সংখ্যা আছে 4, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিদেৱৰ পূজা কৰক আৰু তেলৰ প্ৰদীপ জ্বলাওক। আজি দিনটো ধুনীয়া ৰাখিবলৈ শেষত ৰাখি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আপোনাৰ আৱেগিক দিশটোৱে প্ৰাধান্য পাব। গুৰুৰ প্ৰভাৱত আপোনাৰ জ্ঞান আৰু প্ৰজ্ঞা প্ৰকাশ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি পাৰ্টনাৰৰ সৈতে মধুৰ মুহূৰ্ত গঢ়ি উঠিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনা আছে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰুৱা কামত মনোযোগ দিলে মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাত হ'ব, বিশেষ নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মানসিক চাপ এৰাই চলিব লাগিব। ধ্যান আৰু যোগাসনে আপোনাক উপকাৰ সাধিব পাৰিব। আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা সুবিধা লাভ কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰ প্ৰশংসা হ'ব, নতুন দায়িত্ব লাভৰ সম্ভাৱনা আজি দেখা গৈছে।
শুভ সংখ্যা আছে 7, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু গুৰুগ্ৰহৰ মন্ত্ৰ জপ কৰক। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।